সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সংবাদমেল ৰাজ্যৰ ভেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাক লৈ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই। কেইদিনমান পূৰ্বে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে কৈছিল যে ভেঞ্চাৰ বিদ্যালয়সমূহত কৰ্মৰত হৈ থকা শিক্ষক কৰ্মচাৰীসকলক এককালীন সাহায্য প্ৰদান কৰি এই সমস্যা সমাধান কৰা হ'ব। কিন্তু ইয়াৰ তীব্ৰ বিৰোধিতা কৰি সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই কয় যে ভেঞ্চাৰ বিদ্যালয়সমূহত কৰ্মৰত হৈ থকা যিসকল শিক্ষক কৰ্মচাৰী আছে সেই কৰ্মৰত হৈ থকা শিক্ষক কৰ্মচাৰীসকলৰ পদসমূহ প্ৰাদেশিকৰণ কৰিবই লাগিব আৰু ইতিমধ্যে অৱসৰপ্ৰাপ্ত বা মৃত্যুমুখত পৰা শিক্ষক কৰ্মচাৰীসকলক এককালীন সাহায্য প্ৰদান কৰক ৰাজ্য চৰকাৰে। শুনোৱা হওকচোন সংবাদমেলযোগে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই কি কৈছিল। 20 জুলাই দিনাখনা এটা টিভি চেনেলত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এটা আজব কথা ক'লে যে এই যিখিনি অৱশিষ্ট শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰী আছে প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈ, অৰ্থাৎ এই যিটো সমস্যা, এই সমস্যাটো এককালীন সাহায্য দি, অৰ্থাৎ আমাৰ এই শিক্ষকসকলক এককালীন সাহায্য দি সমস্যাটো সমাধান কৰাৰ কাৰণে যিটো তেওঁ পৰিকল্পনা বা আইডিয়া কৰা বুলি কৈছে, কিন্তু এই আইডিয়া বা পৰিকল্পনাটোৰ আমি বিৰোধিতা কৰিছোঁ। এইটো আমি কোনো কাৰণতে আমি নামানো। সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই আমাক 2013 চনত যিদৰে শিক্ষকসকলক বা শিক্ষানুষ্ঠানবিলাকক প্ৰাদেশিকৰণ কৰিছিল, তেনেকৈ আমাক প্ৰাদেশিকৰণ কৰিব লাগিব। যিখিনি এককালীন সাহায্যটো আমি সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই তেওঁলোকৰ লগত সেই আইডিয়াটোৰ লগত সংযুক্ত কৰি দিব বিচাৰিছোঁ যে আমাৰ মাজৰ পৰা যিখিনি শিক্ষক কৰ্মচাৰী ইতিমধ্যে মানসিক সন্তুলন হেৰুৱাই বা প্ৰাদেশিকৰণ নোহোৱাৰ কাৰণে, আৰ্থিক দুৰৱস্থাৰ কাৰণে, তেওঁলোকৰ শিক্ষকৰ পদটো নোহোৱাৰ কাৰণে মানসিক ভাৰসাম্য হেৰুৱা পেলাই আত্মহত্যা কৰিব লগা হৈছে, তেওঁলোকৰ পৰিয়ালক এই এককালীন সাহায্যটো দিব লাগে। যিখিনি শিক্ষক কৰ্মচাৰীয়ে ইতিমধ্যে বিনা বেতনে গোটেই জীৱন শিক্ষকতা কৰি মানে অৱসৰ ল'ব লগা হৈছে, তেওঁলোকক এই চৰকাৰে এককালীন সাহায্য দিয়ক। এই শিক্ষকসকলক, ভেঞ্চাৰ শিক্ষকসকলক কিবা এটা এককালীন সাহায্য দি পেলাই এই সমস্যাটো সমাধান কৰিব বিচাৰিছে। অৰ্থাৎ এইটো কাৰ্যকৰী কথা নহয় যদিও তেখেতে এইটো পৰিকল্পনা কৰিছে। চাওক, আমি শিক্ষক এটা পবিত্ৰ শব্দৰ এটা শিক্ষক। আমি গৰু ছাগলীৰ দৰে লাখ টকাত বিক্ৰী হোৱা শিক্ষক নহয়। আমি শিক্ষক, আমাৰ শিক্ষকৰ মৰ্যাদা ৰক্ষা কৰি আমাক মাহত 2 টকা দিয়ক ক'বলৈ আমাৰ আপত্তি নাই, কিন্তু আমাৰ শিক্ষকৰ মৰ্যাদা ৰক্ষা কৰিব লাগিব। আমাৰ গৰু ছাগলীৰ দৰে বিক্ৰী কৰা আমাৰ শিক্ষকৰ দৰে আমাৰ জ্ঞান কৰিব নালাগিব। আৰু এটা কথা কৈছোঁ সমান্তৰালভাৱে যে আমি 2023 চনত আমাৰ মুখ্যমন্ত্ৰীৰ লগত এটা আলোচনা হৈছিলে। কাৰণ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে গৰ্ভত থকা সন্তান এটাও জানে যে হিমন্ত বিশ্ব শৰ্মা মিছা কথা নকয় আৰু যিটো কথা তেওঁক মানে ক'ব, মুখেদি ক'ব, সেইটো বাস্তৱত ৰূপায়ণ কৰিব। গতিকে মাননীয় মুখ্যমন্ত্ৰী, আপোনাক অনুৰোধ জনাইছোঁ, আপুনি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী, আপোনাক অনুৰোধ জনাইছোঁ, আপুনি কেতিয়াও মিছা কথা নকয়। আপুনি সদায় নিজৰ যিটো কথা সেই কথাটো বাস্তৱ ৰূপায়ণ কৰে। যদি আপোনাৰ লগত যিটো আমাৰ মাইনৰ্ছ হৈছিল 2023 চনৰ 12 এপ্ৰিল তাৰিখত, সেই মাইনৰ্ছ মতে 2006 চনৰ আগত কোনো এখন বিদ্যালয়ৰ যদি এটা পাছবুকো আছে, সেইখন বিদ্যালয় আইনৰ আওতালৈ আহিব।